যোৱা ছমাহৰ পৰা কণ্টিনিউ আমাৰ কলনীত মুনমুন তাঁতী, পচা বাস্পৰ, বাদল তাঁতী, ৰহন তাঁতী আৰু এইখিনি মানুহ মিলি মানে ড্ৰাগছৰ কাৰবাৰ কৰি আছে। ইয়াতকৈ আগতো কৰি আছিলে। এইটো বছৰ জানুৱাৰী মাহতে সিহঁতক জেলত ভৰাই হৈছিলে তাৰপিছত ওলোৱাৰ পিছত সিহঁতি আকৌ এইটো কাৰবাৰ আৰম্ভ কৰিছে। আৰম্ভ কৰাৰ পিছত আমাৰ কলনীত ৰাতিপুৱা 5টা বজাৰ পৰাই ড্ৰাগছ লোৱা মানুহবিলাকৰ আড্ডা বহুত লাগি থাকে। আৰু সেইখিনি মুনমুন তাঁতী, মেইনলি মুনমুন তাঁতী আৰু পচা বাস্পৰ, সিহঁতৰ হৰিজন কলনী। তো আমি মানে কেইবাদিন ধৰি আমি সিহঁতক মানা কৰিছোঁ যে আমাৰ ইয়াত এইটো কাৰবাৰ কৰিব নালাগে বুলি কেইবাবাৰো মানা কৰিছোঁ আমি। তো নাই মানে আমি আজি দিনটো ৰাতিপুৱা টাইমত আমি অলপ ৰাফলি মানা কৰাৰ কাৰণে আমাৰ লগত আশীষ লৈ যেতিয়া আমি গণেশ পূজা বিসৰ্জন কৰিব গৈছোঁ, তো সিহঁতি আমাৰ লগত উপজাচি কাজিয়া লাগিবৰ কাৰণে গতি হৈছে। তো আমি যেনি তেনি তাৰপৰা গুচি আহিলোঁ আমি। আৰু তাৰপিছত আমি যেতিয়া কলনীত আহিছোঁ, সিহঁতি নিজৰ গুণ্ডা চুণ্ডা গোটাই পৰা আমাক ল'ৰাবিলাকক দুধাই মুধাই মাৰিছে, তেৰৱাল দি বহুতক কাটিছে। মুঠতে এতিয়া আমি বৰ্তমান 6জন মেডিকেল কৰিলোঁ, বাকীখিনি কলনীতে আছে, কাইলৈ মেডিকেল কৰিব। মোৰ নাম গোপাল বাস্পৰ, হৰিজন কলনী। আমি কমিটিৰ ল'ৰাবিলাকে ৰাতিপুৱা গৈ পৰা মানে কৈছোঁ, মানে আমাৰ হৰিজন কলনী কমিটি। তো আমি আগৰ পৰা ৱাৰ্ণিং দিওঁ, আজি ৰাফলি ৱাৰ্ণিং দিয়াৰ কাৰণে তেওঁলোকে আশীষ ল'লে। আৰু যেতিয়া আমি গণেশ পূজা বিসৰ্জন কৰিব গৈছোঁ, তেতিয়া তেওঁলোকে তৰ্কাতৰ্কি কৰিব গৈছে, আশীষ লৈ তৰ্কাতৰ্কি কৰিছে। তাৰপিছত আমিতো তাৰপৰা গুচি আহিছোঁ যেনে তেনে, কাজিয়া নহওক বুলি, হুলস্থুল নহওক। তাৰপিছত আমাক এতিয়া বৰ্তমান 6জনক এটেক কৰিছে। মোৰ মূৰত তেৰৱাল দি মাৰিছে, আপোনাৰ 6টা চিলাই পৰিছে। আৰু তাৰপিছত আৰু কেইবাজনকো 2টা 3টা চিলাই পৰিছে। কিছুমান পিঠিত তেৰৱাল মাৰিছে, কিছুমান ভৰিত মাৰিছে। আৰু যিবিলাক মানে দুখ পাইছে, মোক লৈ ৰাহুল বাস্পৰ, তাৰপিছত বিজেশ বাস্পৰ, সাগৰ বাস্পৰ আৰু আপোনাৰ বিজেশ বাস্পৰ, পলা বাস্পৰ আৰু আপোনাৰ কেইবাজনো আছিলে, নামখিনি এতিয়া মোৰ ঘপককৈ মনত পৰা নাই। তেওঁলোকক মাৰিছে। আৰু মাৰা মানুহবিলাক হৈছে আপোনাৰ মুনমুন তাঁতী, পচা বাস্পৰ, ৰহন তাঁতী, বাদল তাঁতী আৰু আপোনাৰ মাইনা তাঁতী। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।